উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সাংবাদিকতা শিক্ষাৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠ হিচাপে কৰ্মৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ চন্দন কুমাৰ গোস্বামীৰ সৈতে সাক্ষাৎকাৰ ছাত্ৰ-ছাত্ৰী অভিভাৱক সাংবাদিক দৰ্শকৰ উদ্দেশ্যে আগবঢ়োৱা হৈছে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট বাৰ্তা লাইভ। নমস্কাৰ, আমাৰ মাজত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ চন্দন কুমাৰ গোস্বামী ছাৰক আজি বহুমূলীয়া সময় আমি ল'বলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ জৰিয়তে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল তথা অভিভাৱকে এটা সামগ্ৰিক এটা চিন্তাধাৰা কৰিব পাৰে যে যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ গুৰুত্বতা আৰু ছাত্ৰ ছাত্ৰীসকলে কি ধৰণে ভৱিষ্যতে নিজৰ সাফল্যৰ কাৰণে পথ অৱলম্বন কৰিব লাগে, কেনেদৰে তেওঁলোকে যিটো অধ্যয়নৰ প্ৰক্ৰিয়া বা অধ্যয়নৰ ক্ষেত্ৰত কি ধৰণে তেওঁলোকে আৰু এটা বলিষ্ঠভাৱে কিছুমান পদক্ষেপ ল'ব লাগিব, মনটো নিয়ন্ত্ৰণ কৰিব লাগিব আৰু নিয়ন্ত্ৰিত পৰিৱেশত যাতে নিয়ন্ত্ৰিত মনৰ মাজেৰে যাতে সাফল্য শীৰ্ষত আৰোহণ কৰিব পাৰে, তাৰ আমি তেওঁৰ পৰা যাতে এটা বলিষ্ঠ বাৰ্তা পাব পাৰোঁ আৰু সেই বাৰ্তাৰে যাতে আমাৰ সাংবাদিকতা বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতেই আমাৰ সাংবাদিক বন্ধুসকলেও যাতে এটা শিক্ষা ল'ব পাৰে বা আমাৰ এটা অভিজ্ঞতা ল'ব পাৰে, তাৰ বিষয়ে আমি আগবাঢ়িব বিচাৰিছোঁ। আমি প্ৰথমটো প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিহেতু আমাৰ মাজত আছে ডক্টৰ চন্দন কুমাৰ গোস্বামী ছাৰ, তেখেতক আমি সোধোঁ যে তেওঁ যিহেতু গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰায় 2000 চনৰ পৰা শিক্ষা অধ্যাপনা আৰম্ভ কৰিছে যোগাযোগ আৰু সাংবাদিকতা বিভাগত, আৰু প্ৰায় তেওঁ প্ৰথম ব্যক্তি যিগৰাকী বৰ্তমান কৰ্মৰত আৰু বয়োজ্যেষ্ঠ হিচাপে, আৰু তেওঁৰ যিটো 25 বছৰীয়া অধ্যাপনাৰ যিটো অভিজ্ঞতা আৰু সাংবাদিকতাৰ ক্ষেত্ৰত তেওঁ কেনেধৰণৰ অনুভৱ কৰিছে সেই বিষয়ে আমি বিতংভাৱে জানিব বিচাৰিম। ইতিমধ্যে কৈছে যে মোৰ বহু বছৰ হ'ল এই সাংবাদিকতাৰ ক্ষেত্ৰখনত, শিক্ষাৰ ক্ষেত্ৰখনত, আৰু যোৱা 2000 চনৰ পৰাই মই অংশকালীন হিচাপে আৰু পিছত 2006 পৰা পূৰ্ণকালীন শিক্ষক হিচাপে সাংবাদিকতা বিভাগৰ লগত জড়িত। আৰু সেই সূত্ৰেই যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আমি এই সময়ছোৱাত পাইছোঁ। এটা কথা আমি ক'ব পাৰোঁ যে আমাৰ ভাৰতবৰ্ষৰ যি সাংবাদিকতাৰ ক্ষেত্ৰ, তাত আমাৰ দেখা গৈছিল যে আগৰ সময়খিনিত প্ৰায়খিনি সাংবাদিকেই তেওঁলোকৰ আনুষ্ঠানিক শিক্ষা অবিহনে বা ট্ৰেইনিং অবিহনে তেওঁলোকে সাংবাদিকতা কৰিবলৈ আগবাঢ়িছে আৰু পিছৰ কালত তেওঁলোকে বিভিন্ন মাধ্যমৰ যোগেদি তেওঁলোকে সাংবাদিকতাৰ বিষয়ে শিকিছে আৰু সেই সূত্ৰেই তেওঁলোকে যিখিনি অভিজ্ঞতা পাইছে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ পৰা, লগতে কিছু কিতাপ পত্ৰ অধ্যয়ন কৰি কিছু মানুহৰ পৰা শিকি সেই গোটেইখিনি মিলাই তেওঁলোকে ভালকৈ সাংবাদিকতা কৰি গৈছিলে। কিন্তু বৰ্তমান সময়ত সেই কথাখিনি আচলতে সম্ভৱ নহয়, এইকাৰণেই কাৰণ এতিয়া প্ৰায়বিলাক আমাৰ মিডিয়া হাউচৰ সাংবাদিকৰ সংখ্যাটো একেবাৰে কম। গতিকে এই কম সংখ্যক সাংবাদিকৰ কাম কৰাৰ মাজত শিকাৰ যিখিনি সময়, সেই সময়খিনি তেওঁলোকৰ কাৰণে খুব কম পায় আৰু সেইকাৰণে প্ৰথম দিনৰ পৰাই এই সাংবাদিক আমাৰ যিখিনি বন্ধু আছে তেওঁলোকৰ কাৰণে কি হয়, প্ৰথম দিনৰ পৰাই কৰ্মক্ষেত্ৰত পূৰ্ণদমে তেওঁলোকে কামত লাগি যাব লগা হয়। অৰ্থাৎ এটা তেওঁলোকৰ ট্ৰেইনিং পিৰিয়ড বা যিটো ইণ্টাৰ্ণশ্বিপ পিৰিয়ড, সেই ইণ্টাৰ্ণশ্বিপ পিৰিয়ডটো তেওঁলোকৰ নাথাকেগৈ। গতিকে তেওঁলোকে কাম শিকিবৰ কাৰণে যিটো স্কোপ থাকিব লাগিছিলে, স্কোপটো তেওঁলোকে নাপায় আৰু সেইকাৰণে আচলতে কি হৈছে, এতিয়া আমাৰ সাংবাদিকতাৰ শিক্ষাৰ গুৰুত্বটো সেইকাৰণে আমাৰ বাঢ়িছে। কাৰণ সাংবাদিক এজন হ'বৰ কাৰণে যিখিনি বেছিক মিনিমাম বুলিয়ে কৈছোঁ, কাৰণ এজন ছাত্ৰ বা ছাত্ৰীয়ে ইয়াতে সাংবাদিকতাৰ শিক্ষা লাভ কৰাৰ পিছত তেওঁ এজন পূৰ্ণকালীন সাংবাদিক কেতিয়াও হ'ব নোৱাৰে। তেওঁ সাংবাদিকতাৰ বিষয়ৰ কিছু জ্ঞান, কিছু অভিজ্ঞতা তেওঁ ইয়াতে পাই যায় আৰু সেইখিনিৰ ওপৰত ভিত্তি কৰি তেওঁ বাকী যিখিনি প্ৰেক্টিকেল কৰিব লগা হয়, গতিকে কিছুদিন প্ৰেক্টিকেল কৰাৰ পিছত এটা মিডিয়া হাউচত তেওঁৰ এই সাংবাদিকতাৰ এটা পূৰ্ণতা পায়। গতিকে এই যিখিনি বেছিক সাংবাদিকৰ যিখিনি বেছিক নলেজ, সেই বেছিক নলেজখিনিয়ে আমি ইয়াৰ পৰা দিয়াৰ কাৰণে চেষ্টা কৰোঁ। গতিকে সেইটো হৈছে আজিৰ যুগৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত আটাইতকৈ প্ৰয়োজনীয় কথা, যে তেওঁ গোটেইখিনি যিখিনিয়ে সাংবাদিক হ'ব বিচাৰে তেওঁলোকৰ এটা বেছিক নলেজ আগতীয়াকৈ থকাটো খুব জৰুৰী। তেতিয়াই এই ক্ষেত্ৰখনত তেওঁলোকে থিতাপি ল'বৰ কাৰণে
সুবিধা হয়, কাৰণ তেওঁলোকৰ শিকাৰ সময় নাথাকে, ডে ওৱানৰ পৰাই তেওঁলোক কাম কৰিব লগা হয়। আচ্ছা, দ্বিতীয় কথাটো আহিছে যে বহুত ক্ষেত্ৰত দেখা গৈছে যে এতিয়া যিহেতু নেকি সাংবাদিকতা লাহে লাহে মুক্ত সাংবাদিকতাৰ ফালে ঢাল লৈছে, অৰ্থাৎ এতিয়া ডিজিটেল মাধ্যম আহিছে, ডিজিটেল মাধ্যম অহাৰ লগে লগে এতিয়া বহুতেই সাংবাদিকতা আৰম্ভ কৰিছে, যাৰ ফলত আমাৰ এটা ডাঙৰ অসুবিধা হৈছে কি যে আমাৰ যিটো আগতে গেট কিপিং ছিষ্টেম এটা আছিল যে এজন এডিটৰ থাকিব, এছ'চিয়েট এডিটৰ থাকিব, এক্সিকিউটিভ এডিটৰ থাকিব, কণ্টেণ্ট এডিটৰ থাকিব বা নিউজ এডিটৰ থাকিব, এই যে বিভিন্ন মাধ্যমৰ যোগেদি এটা বাৰ্তা, এটা নিউজ এডিট হৈ ৰাইজৰ মাজলৈকে গুচি যায়, গতিকে এটা গেট কিপিং এটা ছিষ্টেম এটা আমাৰ আছিল আগতে। কিন্তু এতিয়া দেখা গৈছে যে এই ডিজিটেল মাধ্যমৰ যুগত এই গেট কিপিং ছিষ্টেমটো আমাৰ প্ৰায় নাইকিয়া হোৱাৰ নিচিনা হৈছে, যাৰ ফলত যিগৰাকী ব্যক্তিয়ে এটা নিউজ দিয়ে সেই ব্যক্তিগৰাকীয়ে হয়তো এডিট কৰে, সেই ব্যক্তিগৰাকীয়ে হয়তো ডিচিশ্যন লয় বা অন্য মাত্ৰ এগৰাকী ব্যক্তিয়ে হয়তো থাকে যিয়ে নেকি ডিচিশ্যন লয়। গতিকে এই ক্ষেত্ৰত কি হৈছেগৈ যে আমাৰ যিহেতু নেকি মাজৰ কেইবাটাও গেট কিপিং প্ৰচেছ নোহোৱা হৈ গৈছেগৈ, গতিকে আমাক যিগৰাকী সাংবাদিকে প্ৰথম এটা নিউজ কালেক্ট কৰে তেওঁৰে যথেষ্ট মানেখিনি বেছিক নলেজ সাংবাদিকতাৰ বিষয়ে থকাটো অতি প্ৰয়োজন হৈছে। ইয়াতে প্ৰশ্ন এটা আহি পৰিছে যে বৰ্তমান ইতিমধ্যে আপুনি ব্যাখ্যা কৰি গৈছে ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে, যে বৰ্তমান প্ৰজন্মৰ বাবে সাংবাদিকতা শিক্ষাৰ সম্ভাৱনীয়তা কিমান ইতিমধ্যে আমাৰ ছাৰে কৈ গৈছে, কিন্তু থুলমূলকৈ আকৌ এবাৰ আমি সুধিব বিচাৰিছোঁ যে প্ৰত্যেকটো বৃত্তিৰ বাবে নিৰ্দিষ্ট বৃত্তিগত শিক্ষা থাকে, যেনেকৈ আমাৰ ল'ৰ কাৰণে LLB-টো থাকে, আমাৰ উকিলৰ কাৰণে, ডক্টৰৰ কাৰণে MBBS ডিগ্ৰী থাকে মিনিমাম, ঠিক তেনেদৰে আমাৰ দেশৰ যিটো চতুৰ্থ স্তম্ভ সংবাদ মাধ্যম আমাৰ মান্য কৰা হয় আৰু সংবিধানৰ এইটো মৰ্যাদা দিয়া হয়, সেই হিচাপে ছাৰ সাংবাদিকতাৰ বাবে সাংবাদিকতা শিক্ষাৰ আৱশ্যকতাটো কিমান, আৰু যিটো ইতিমধ্যে ছাৰ আপুনি কিছু ক্ষেত্ৰত ভূমিকা পালন কৰা দেখা গৈছে যে আপোনাৰ নেতৃত্বত আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কিছুমান কলেজত আপোনাৰ নেতৃত্বত চিলেবাছত দিয়া হৈছে, তো সেই বিষয়ে ছাৰ আমাৰ এটা বিশদভাৱে যদি দিয়ে যাতে আমাৰ চৰকাৰৰ লগতে আমাৰ যেতিয়া ৰাইজে এইটো বুজিব পাৰে। সাংবাদিকতাৰ বিষয়টো আচলতে যি ধৰণে আমাৰ এগৰাকী আইনজীৱী হ'বৰ কাৰণে আইনৰ স্নাতক হোৱা দৰকাৰ বা মেডিকেলৰ কাৰণে হওক বা ফাৰ্মাচীৰ কাৰণে হওক, এই গোটেইবিলাক বিষয়তে আচলতে কিছুমান নিৰ্দিষ্ট কোৱালিফিকেশ্যন ধৰি থোৱা আছে, আৰু এই সাংবাদিকতাৰ ক্ষেত্ৰত আমাৰ কোৱালিফিকেশ্যন ধৰি থোৱা নাছিল। তাৰ এটা প্ৰধান কাৰণ হৈছে যে আমাৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত যেনেকৈ মেডিকেল কাউন্সিল আছে, ফাৰ্মাচী কাউন্সিল আছে, বাৰ কাউন্সিল আছে, তেনেকুৱাকৈ আমাৰ জাৰ্নেলিজিমৰ কোনো ধৰণৰ কাউন্সিল নাই, মিডিয়া কাউন্সিল নাই। আৰু এই কথাটো কিন্তু আমি কেইবাবাৰো বিভিন্ন ফৰামত আমি উত্থাপন কৰিছোঁ, আৰু আমি যিখিনি আমাৰ প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া, এই প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াতো আমি এই কথাটো উল্লেখ কৰিছোঁ তেওঁলোকৰ ফৰামতো, যে আমাৰ কাৰণে এখন মিডিয়া কাউন্সিল এখনত খুব দৰকাৰ। কিয় দৰকাৰ? যে দুটা কথাৰ কাৰণে, এটা হৈছে কি যে যাতে সাংবাদিক হ'বৰ কাৰণে এই যেনেকৈ বাৰ কাউন্সিলৰ পৰা এটা লাইচেঞ্চ ল'ব লাগে, তেওঁলোকে মান্যতাপ্ৰাপ্ত শিক্ষা গ্ৰহণ কৰিছেনে নাই সেই কথাটো এনচিয়ৰ কৰিব লাগে, ঠিক তেনেকৈও সাংবাদিকৰ কাৰণেও আচলতে আমাৰ এটা মান্যতা দিয়াৰ কাৰণে এখন কাউন্সিল থকাটো দৰকাৰ। আৰু দ্বিতীয় কথাটো সাংবাদিকতাৰ শিক্ষাৰ কাৰণেও মিডিয়া কাউন্সিল এখন খুব দৰকাৰ, আৰু সাংবাদিকতা বৃত্তিটোৰ কাৰণেও মিডিয়া কাউন্সিল এখন খুব দৰকাৰ। গতিকে এই যদি আমি ভাবোঁ যে এই মিডিয়া কাউন্সিল যদি হয়, আৰু মই ভাবোঁ যে যিটো পৰ্যায়ত এতিয়া সাংবাদিকতাৰ বৃত্তিটো গৈ আছে, কাৰণ সাংবাদিকতাৰ বৃত্তিটো কেৱল আগৰ নিচিনা প্ৰিণ্ট মিডিয়া বা ইলেক্ট্ৰনিক মিডিয়াৰেই সীমাবদ্ধ হৈ থকা নাই, যিহেতু ডিজিটেল মিডিয়ালৈকে গুচি গৈছে, য'ত গভমেণ্টৰ নিয়ন্ত্ৰণ একেবাৰেই কম, য'ত আপোনাৰ অলপ আগতেই কৈছিলোঁ যে আমাৰ যিখিনি গেট কিপিং প্ৰচেছ, সেই গেট কিপিং প্ৰচেছ একেবাৰেই কম। গতিকে এই ক্ষেত্ৰত সাংবাদিকসকলে যদি কিছু পৰিমাণে তেওঁলোকৰ শিক্ষা দীক্ষাৰ লগতে তেওঁলোকে যদি এটা মিনিমাম অৰ্হতা, অকণমান যদি ন্যূনতম অৰ্হতা তেওঁলোকে গ্ৰহণ কৰি নাযায়, তেতিয়াহ'লে কিন্তু এই এটা বৰ ভয়ংকৰ কথা হ'ব। গতিকে এই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি নহ'বৰ কাৰণে আমাক মিডিয়া কাউন্সিলৰ খুব দৰকাৰ, আৰু মিডিয়া কাউন্সিলৰ যোগেদিয়ে কিন্তু এই সাংবাদিকসকলক এটা মান্যতা দিয়াৰ প্ৰচেছ যদি আৰম্ভ হয়, তেতিয়াহ'লে আমি আচলতে ভয় কৰিব লগা বিশেষ একো নাই। দ্বিতীয় প্ৰশ্নলৈ আহোঁ, যিহেতু আমি 2006 চনৰ পৰা আমি আমাৰ শিক্ষাগুৰু তথা আমাৰ ডক্টৰ চন্দন কুমাৰ গোস্বামী ডাঙৰীয়াক আমি দেখি আহিছোঁ, তেওঁ এটা সৰল
জীৱন যাপন কৰা দেখিছোঁ আৰু বিশেষকৈ কোনো ধৰণৰ লোভ মোহ বেছিকৈ দেখি পোৱা নাই আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত তেওঁৰ জনপ্ৰিয়তা এইটোৱে যে তেওঁ কিয় ইমান চিম্পুল লিভিং কৰিব বিচাৰে তো ছাৰৰ জীৱন দৰ্শনটো কি আমি ছাত্ৰ ছাত্ৰী তথা আমাৰ ৰাইজৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ এটাই জীৱন দৰ্শন চিম্পল লিভিং এণ্ড হাই থিংকিং গতিকে আমি সমাজৰ মাজত আছোঁ যিহেতু নেকি মানুহৰ যাওঁতে আহোঁতেও একো লৈ অহা নাছিলে মানে জন্মতেও একো লৈ নাহে যাবৰ সময়তো একো লৈ নাযায় কেৱল এটা বস্তুৱে লৈ যাব পাৰে জন্ম আৰু মৃত্যুৰ মাজত এটাই ডিফাৰেঞ্চ থাকে যে জন্মৰ সময়ত আত্মীয় স্বজনে তেওঁলোকৰ আদৰণি জনায় আৰু যেতিয়া মানুহ এজনৰ মৃত্যু হয় তেতিয়াও আত্মীয় স্বজন থাকে কিন্তু তেতিয়া আৰু এটা বস্তু থাকে এইটো হৈছে বন্ধু বান্ধৱ বা ফলোৱাৰ্ছ গতিকে মই ভাবোঁ যে জীৱনটোত যদি আমি আৰ্ণ কৰিব লাগে তেতিয়াহ'লে আমি আমাৰ বন্ধু আৰ্ণ কৰাটোৱে ভাল আমি আমাৰ ফলোৱাৰ্ছ আৰ্ণ কৰাটোৱে ভাল কাৰণ তেওঁলোকেহে মৃত্যুৰ সময়ত সংগী হ'ব তাত বাহিৰে কিন্তু টকা পইচা বা অন্যান্য একো বস্তুৱে আপোনাৰ মৃত্যুৰ সময়ত সংগী হৈ নাথাকে গতিকে সেই দৰ্শনতে এতিয়াও আছোঁ আৰু ভৱিষ্যতেও থকাৰ কাৰণে ওপৰৱালাৰ ওচৰত খাটিছোঁ যাতে ঠিক তেনেধৰণে আমি পাৰ হৈ যাব পাৰোঁ ছাৰ আমাৰ পুৰণা প্ৰজন্ম আৰু নতুন প্ৰজন্মৰ মাজত সততে আমি এটা বৃহৎ পাৰ্থক্য দেখিবলৈ পাওঁ যিহেতু যুগ পৰিৱৰ্তন হৈছে ছায়েন্স এণ্ড টেকন'লজি পৰিৱৰ্তন হৈছে সেই হিচাপে ছাৰ আমাৰ যিটো নৱপ্ৰজন্মৰ যিটো ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিছুমান প্ৰত্যাহ্বান আহি পৰিছে যিমানে টেকন'লজি যিমানে ডেভেলপ হৈছে বিজ্ঞান আৰু টেকন'লজি সিমানে তেওঁলোকৰ সন্মুখত এটা নিয়ন্ত্ৰিত পৰিৱেশৰ কাৰণেই তেওঁলোকে এটা প্ৰত্যাহ্বান আহি পৰিছে তাৰ মাজতো কিন্তু তেওঁলোকে সাফল্য অৰ্জন কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে আৰু সেই হিচাপে ছাৰৰ যিটো দীৰ্ঘদিনীয়া যিটো অভিজ্ঞতা প্ৰায় ৰূপালী জয়ন্তী ছাৰে গৰকিলে অধ্যাপনাৰ ক্ষেত্ৰত ছাৰৰ যিটো সূক্ষ্মভাৱে যিটো অধ্যয়ন কৰি পাৰিছে বিগত 25 বৰ্ষত তেওঁ সেইটো আমাক কি ধৰে ছাত্ৰ ছাত্ৰীসকলক এটা উপদেশ দিব বা এটা সাফল্যৰ বাবে এটা পথ প্ৰদৰ্শক হিচাপে কোনটো পথ অৱলম্বন কৰিব লাগে তাৰ বিষয়ে ছাৰৰ পৰা আমি অনুৰোধ আশা কৰিম এতিয়া যিটো যুগ এই যুগটোত আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হৈছে আমাৰ যে সকলোৰে হাতত মোবাইল গতিকে আমি এটা কথা চাব লাগিব যে আমাৰ এই মোবাইলটো আমি কেনেকুৱাকৈ পজিটিভ ৱেত ব্যৱহাৰ কৰিব পাৰোঁ এই মোবাইলটো চাবই সকলোৱে ছ'চিয়েল মিডিয়াত থাকিবই কিন্তু তাৰ মাজেৰেও আমি কিছু কথা শিকিব পাৰোঁ কিন্তু আমাৰ এটা কথা আমি এভইড কৰিব লাগে সেইটো হৈছে কি যে আমি চব কথাতে শ্বৰ্টকাট কৰাটো আমি এভইড কৰিব লাগে কাৰণ শ্বৰ্টকাটৰ যোগেদি কিন্তু কনচেপ্ট ক্লিয়াৰ কৰিব নোৱাৰি যিকোনো এটা নিউজ আজিকালি আমি দেখিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে বা বিভিন্ন ক্ষেত্ৰত দেখা পাইছোঁ যে বহুতে নিউজ মাত্ৰ 2টা লাইন নিউজ চাই হেডলাইন চাই পেলাই তেওঁলোকে নিউজটো জানা বুলি ভাবে আচলতে ঠিক তেনেকুৱা নহয় আমি কিয় পেপাৰ এখন পঢ়োঁ পেপাৰখন এইকাৰণে পঢ়োঁ যে তাত আমি যাতে ডিটেইলছ এটা খবৰটো যাতে আমি এটা ডিটেইলছত পাওঁ যদিও ডিজিটেল যুগত মোবাইলটোত তেওঁলোকে পঢ়িছে লাগিলে মোবাইলতেই পঢ়ক কিন্তু গোটেই ডিটেইলছ এটা নিউজ পঢ়াৰ হেবিট তেওঁলোকে কৰক আৰু তাৰ উপৰি আৰু এটা কথা কি যে আমি বিভিন্ন ধৰণে মোবাইলটো ব্যৱহাৰ কৰিব পাৰোঁ আমি বিভিন্ন ধৰণে আমাৰ কম্পিউটাৰ ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি যিখিনি সময় এটা ভিডিঅ' চাওঁ এই ভিডিঅ'টো আমি এনেই এটা কাম নোহোৱা ভিডিঅ' চোৱাতকৈ আমি যদি এটা একাডেমিক বা মানে কিবা এটা শিকিব পৰা ধৰণৰ ভিডিঅ' চাওঁ সেইটো আমাৰ কামত লাগি যায় কেতিয়াবা গতিকে সেই ধৰণে আমি অকণমান পজিটিভলি যদি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কাৰণে সুবিধা হয় আৰু এটা কথা ঠিক যে আমি কনচেপ্ট নোহোৱাকৈ বেছি দূৰ আগবাঢ়িব নোৱাৰোঁ গতিকে কনচেপ্ট আমাক লাগিবই পিছৰ ফালে আমাকতো কনচেপ্ট লাগিবই আমি বৰ বেছি মেট্ৰিকলৈকে যাব পাৰোঁ কনচেপ্ট নোহোৱাকৈ মুখস্থ কৰি কিন্তু মেট্ৰিকৰ পিছত কিন্তু কনচেপ্ট নোহোৱাকৈ কেতিয়াও ভাল ৰিজাল্ট কৰিব নোৱাৰি আৰু সেইকাৰণে দেখা যায় যে বহুতেই মেট্ৰিকত খুব ভাল ৰিজাল্ট কৰাৰ পিছত তেওঁলোকৰ ৰিজাল্ট হায়াৰ ছেকেণ্ডেৰীত কিন্তু ভাল নহয় ভাল নোহোৱাৰ কাৰণ ছাত্ৰ বা ছাত্ৰীগৰাকী বেয়া হৈ যোৱা নহয় তাৰ কাৰণটো হৈছে তেওঁলোকৰ যিটো পঢ়া ষ্টাইল আছিলে তেওঁলোকৰ যিটো শিকাৰ ষ্টাইল আছিলে সেই ষ্টাইলটো মেট্ৰিকলৈকে ঠিকে আছিলে অৰ্থাৎ মুখস্থ বিদ্যা কিছু পৰিমাণে তেওঁলোকৰ কাম দিছিলে কিন্তু তাৰ পিছত তেওঁলোকৰ সেই ষ্টাইলটোৱে কিন্তু কামত নিদিলে ইয়াৰ পাছলৈ আমি আহোঁ প্ৰায় অন্তিম পৰ্যায়ে আমি পাইছোঁ সাক্ষাৎকাৰটো তাৰ মাজতে আমি এটা বস্তু আমাৰ গৌৰৱান্বিত যে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই আমাৰ এই গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগটো প্ৰথম এতিয়া আমাৰ সোণালী জয়ন্তী গৰকিলে প্ৰায় 58 বছৰ হৈছে আমাৰ এই বিভাগটো আৰু ছাৰে ইতিমধ্যে এই বিভাগটোতেই 25 বছৰ কাল ইয়াত অধ্যাপনা কৰিছে আৰু তেওঁ কাৰ্যকাল সম্পাদন কৰিলে
সেই অভিজ্ঞতাৰ ফালৰ পৰা আমাৰ যোগাযোগ সাংবাদিকতা বিভাগৰ তথা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আৰু সেই সময়ত এই বিভাগটোৰ ছাৰ যিটো বৰ্ণিল যাত্ৰা সেই অভিজ্ঞতাটোৰ বিষয়ে আপুনি কি কয় আৰু বৰ্তমান পৰ্যায়ত কি পৰ্যায় পাইছে আমি শুনামতে দেশ বিদেশৰ এবাৰ বহুতখিনি ছাত্ৰ ছাত্ৰী এটা আবেদন কথাটো কৈ লওঁ যে এইটো আচলতে 7th ডিপাৰ্টমেণ্ট অল ইণ্ডিয়াত 7th ডিপাৰ্টমেণ্ট মানে ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট দেই ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট গতিকে মানে আমাৰ আগতে ভাৰতৰ মাত্ৰ 6খন ইউনিভাৰ্চিটিতে মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট আছিল গতিকে আমাৰ এইটো বোধহয় 7th ডিপাৰ্টমেণ্ট গতিকে আচৰিত লাগে এইটোৱে যে নৰ্থ ইষ্টত একেবাৰে খুকুত জেগা এটাত সেইখিনি সময়ত ভাৰতৰ বিভিন্ন ডাঙৰ ডাঙৰ চহৰ আছিল তাৰ পৰা কিন্তু এই গুৱাহাটীৰ নিচিনা আহতীয়া জেগা এটাত যে সেইখিনি সময়তে আমাৰ কিছু সংখ্যক ভিজনাৰী কিছু সংখ্যক প্ৰফেচাৰে কিছু সংখ্যক ব্যক্তিয়ে তেওঁলোকে এটা জাৰ্নেলিজিম ডিপাৰ্টমেণ্ট লাগে বুলি ভাবিছিল বা তেওঁলোকে স্থাপন কৰিছিল এইটোৰ কাৰণে আমি সদায় আচলতে গৌৰৱ অনুভৱ কৰোঁ তেখেতসকলক আমি শ্ৰদ্ধা জনাওঁ আৰু বিভাগটোৰ আমি আজি অত বছৰে যিহেতু নেকি সাংবাদিকতাৰ শিক্ষাদান কৰি আহিছোঁ আমাৰ ইয়াৰে ছাত্ৰ ছাত্ৰীসকল কেৱল যে সাংবাদিকতাত আছে তেনেকুৱা নহয় তেওঁলোক বিভিন্ন বৃত্তিত জড়িত হৈ আছে কাৰণ সাংবাদিকতা বিষয়টো কেৱল যে সাংবাদিক হ'বৰ কাৰণে জৰুৰী তেনেকুৱা নহয় মই অলপ আগতে কৈছিলোঁ যে আমাৰ পিয়াৰৰ কাৰণে জনসম্পৰ্কৰক্ষীৰ কাৰণে আমাৰ এগৰাকী ভাল নেতা হ'বৰ কাৰণেও সাংবাদিকতাৰ বিষয়টোৱে বহুত সহায় কৰে এগৰাকী ভাল প্ৰশাসনিক বিষয়াৰ কাৰণেও সাংবাদিকতাৰ বিষয়টোৱে সহায় কৰে অৰ্থাৎ সমাজৰ বিভিন্ন স্তৰত সাংবাদিকতাৰ বিষয়টোৱে কিন্তু যথেষ্ট সহায় কৰে আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবিলাকৰ কাৰণেও আমাৰ সাংবাদিকতাৰ বিষয়টোৱে যথেষ্ট সহায় কৰে ছাত্ৰ ছাত্ৰীসকলক সেইকাৰণেও দেখা গৈছে যে বহুত ছাত্ৰ ছাত্ৰীয়ে আমাৰ সাংবাদিকতাৰ শিক্ষা লোৱাৰ পিছত কেৱল আমাৰ বিভাগৰে নহয় বিভিন্ন বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ পৰা তেওঁলোকে সাংবাদিকতাৰ মানে শিক্ষা লোৱাৰ পিছত তেওঁলোকে কম্পিটিটিভ এক্সামবিলাকত খুব ভাল ফল দেখুৱাইছে গতিকে সেইকাৰণেও সাংবাদিকতাৰ শিক্ষাটো যথেষ্ট প্ৰয়োজনীয় হৈ মানে কেতিয়াবা প্ৰয়োজনীয় বুলি ভাৱ হয় তাৰ পিছৰ কথাটো আছিল যে আমাৰ এই বিভাগটোৰ ইতিমধ্যে প্ৰায় 58 বছৰ আমাৰ হৈছে আৰু এই 58 বছৰত আমি সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী আমাৰ যিখিনি প্ৰডিউচ হৈছে সেইখিনি সমাজৰ সকলো ধৰণৰ স্তৰতে তেওঁলোকে কাম কৰি আছে আমাৰ এই বিভাগৰ যদি আমি এলুমনিৰ কথা কওঁ আমাৰ যেনেকৈ কেইবাগৰাকীও আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি কেইবাগৰাকীও মুখ্যমন্ত্ৰী আমাৰ এই বিভাগটোৰ লগত জড়িত আমাৰ কেইবাগৰাকীও বিশিষ্ট ৰাজনীতিবিদ একোটা সময়ত আমাৰ ৰাজনৈতিক দলসমূহক নেতৃত্ব দিয়া ভুৱনেশ্বৰ কলিতা ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিভিন্নজন ব্যক্তি আমাৰ ইয়াৰ পৰা পাছ কৰি ওলাই গৈছে তাৰ উপৰিও বহু কেইগৰাকী ব্যক্তি আমাৰ সাংবাদিকতাৰ জগতখনত আছে পিয়াৰৰ জগতখনত আছে পাব্লিক ৰিলেশ্যনৰ জগতখনত আছে চিনেমাৰ জগতত আছে বা অন্যান্য জগতত তেওঁলোকে আছে গতিকে সমাজৰ বিভিন্ন স্তৰত তেওঁলোকে কাম কৰি আছে আৰু এতিয়াৰ যদি আমি কথা কওঁ যে আমি এই বিভাগটোৰ 2005 চনৰ পৰা আমি ইয়াতে স্নাতকোত্তৰ অৰ্থাৎ MA ক্লাছ আৰম্ভ কৰিছোঁ আৰু তাৰ পিছৰ পৰা আমাৰ ইয়াতে বিভিন্নগৰাকী ছাত্ৰ ছাত্ৰী আমাৰ ইয়াৰ পৰা ওলাই গৈছে তাৰ পিছতে আমি আৰম্ভ কৰিছোঁ আমাৰ বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেইখনমান মহাবিদ্যালয়ত আমাৰ স্নাতক পৰ্যায়ৰ কাৰ্যক্ৰমণিকা আৰু এতিয়া বৰ্তমান আৰু কেইখনমান মহাবিদ্যালয় আমাৰ লৈছে গতিকে এতিয়া যদি আমি চাওঁ এই মুহূৰ্তত অৰ্থাৎ 2025ত যদি আমি চাওঁ আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কেইবাখনো মহাবিদ্যালয়ে NEPৰ আধাৰত আমি যি চিলেবাছ বনাইছোঁ সেই চিলেবাছৰ ভিত্তিত তেওঁলোকে কোৰ্চত এনৰোলমেণ্ট কৰাই আছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ আটাইতকৈ সুখৰ কথা এইটোৱে যে আমি NEP 2020ৰ মানে নিৰ্দেশনাৰ ভিত্তিত প্ৰস্তুত কৰা আমাৰ যিখন চিলেবাছ সেই চিলেবাছৰ ভিত্তিত আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ এটা ইণ্টিগ্ৰেটেড মাষ্টাৰ ডিগ্ৰী অৰ্থাৎ 5 ইয়াৰ্ছ ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰেম যেটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিষয়ত চলি আছে আমাৰ বিষয়টো এটা বিষয় আমাৰ বিভাগৰ পৰাও আমি এই সাংবাদিকতাৰ বিষয়ত এই ইণ্টিগ্ৰেটেড মাষ্টাৰ্ছ প্ৰগ্ৰামটো চলাই আছো আৰু হেতু আমি এইবাৰ 3 নম্বৰ বৰ্ষৰ কাৰণে তৃতীয় বৰ্ষৰ কাৰণে আমি এইবাৰ এডমিশন দিছো বহুত কিছু ছাত্ৰ ছাত্ৰীক আৰু এই বিভাগৰ পৰাই আমি অকল মেজৰে নহয় মাইনৰ হিচাপেও আমি দিছো গতিকে আমাৰ ছাত্ৰ ছাত্ৰী এতিয়া যথেষ্ট সংখ্যক আগতকৈ যথেষ্ট সংখ্যক বেছি কাৰণ যেহেতু নেকি মাষ্টাৰ ডিগ্ৰী আছে তাৰ লগতে আকৌ FOMP ষ্টুডেণ্ট আছে
তাৰ লগতে আকৌ আমাৰ কলেজবিলাকতো আমাৰ ষ্টুডেণ্ট আছে গতিকে এই সকলোবিলাকক সামৰিলে আমাৰ ষ্টুডেণ্টৰ সংখ্যাটো যথেষ্ট এতিয়া বেছি স্যাৰ প্ৰিণ্ট মিডিয়া বনাম ডিজিটেল মিডিয়া আৰু এই ক্ষেত্ৰত যেহেতু আমাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ সমাজত চলি আছে এটা আৰু ডিজিটেল মিডিয়াৰ অবিহনে আমাৰ সমাজ ব্যৱস্থা বৰ্তমান অস্থিৰ পৰ্যায় পাইছে কিন্তু প্ৰিণ্ট মিডিয়া হৈছে আমাৰ যেটো আমাৰ বেকবন কোৱা হয় বেকবন নিচিনা আমাৰ সমাজত আছিলে এতিয়া ইয়াৰ প্ৰিণ্ট মিডিয়া বনাম ডিজিটেল মিডিয়া আৰু ইয়াৰ ভৱিষ্যতৰ বিষয়ে স্যাৰ আপোনাৰ দৃষ্টিভংগী আচলতে কি হয় যে মিডিয়াবিলাক সদায় চেঞ্জ হ'বই সদায় ডেভেলপ হ'বই গতিকে আমি যেতিয়া প্ৰিণ্ট মিডিয়াৰ পৰা ইলেক্ট্ৰনিক মিডিয়া আহিছিল বহুতে ভাবিছিল যে টিভি অহাৰ পিছত মানুহে পেপাৰ নপঢ়িব নেকি নহয় এইটো কথা নহয় আচলতে পেপাৰ চলি থাকিল আৰু এতিয়াও ডিজিটেল মিডিয়া অহাৰ পিছতো পেপাৰ পঢ়িব মই অলপ আগতে কৈছিলোঁ যে আমি ডিজিটেল মিডিয়াত খুব সৰুকৈ এটা ইনফৰ্মেশ্যন পাওঁ বহুত ইনফৰ্মেশ্যন পাওঁ কম সময়তে পাওঁ সেইটো আমাৰ কাৰণে লাভ কিন্তু তাক খৰচি মাৰি আমি নাপাওঁ গতিকে খৰচি মাৰি পাবৰ কাৰণে আমাক প্ৰিণ্ট মিডিয়াটো লাগিবই ভৱিষ্যতেও থাকিব গতিকে প্ৰিণ্ট মিডিয়াৰ গুৰুত্ব কেতিয়াও কমি নাযায় বৰঞ্চ প্ৰিণ্ট মিডিয়াই আমাৰ কাৰণে শেষ সম্বল হিচাপে থাকিব কাৰণ আমি যদি ভৱিষ্যত আমাৰ বুৰঞ্জী আমি সংৰক্ষণ কৰিব লাগে আমি বুৰঞ্জী লিখিব লাগে তেতিয়াহ'লে আমাৰ কাৰণে এটা ডাঙৰ সম্বল হৈছে প্ৰিণ্ট মিডিয়া অৰ্থাৎ নিউজ পেপাৰবিলাক মেগাজিনবিলাক বা অন্যান্য আমি যিখিনি ছপা মাধ্যমত আছে সেইখিনি আমাৰ কাৰণে আচলতে ভৱিষ্যতৰ বুৰঞ্জী লিখাৰ কাৰণে সমল গতিকে প্ৰিণ্ট মিডিয়া কেতিয়াও নোহোৱা হৈ নাযায় এইটো কথা ঠিক যে আমাৰ নতুন প্ৰজন্মৰ এই যিটো ধৰক পঢ়াৰ প্ৰতি যিটো এটা অনীহা হৈছে অৰ্থাৎ দীঘলীয়াকৈ এটা পঢ়াৰ প্ৰতি অনীহা হৈছে এই সাময়িক অনীহাটো হয়তো পিছৰ ফালে আৰু কেইদিনমান পিছত হয়তো নোহোৱা হ'বগৈ গতিকে তেতিয়া আমি ভাবোঁ যে আকৌ প্ৰিণ্ট মিডিয়াৰ ফালে সকলোৱে ঢাপলি মেলিব সেইখিনি লৈ পিনে আমি ছাৰক ধন্যবাদ জনাইছোঁ শুভৰাত্ৰি